উইকলি চেলেঞ্জ পূৰা কৰি দিম খালি মাত্ৰ এটা কমেণ্টত। আপোনালোকে এটা কমেণ্ট কৰিব, লাইক কৰিব আৰু মোৰ ভিডিঅ'খন শ্বেয়াৰ কৰিব। আপোনাৰ উইকলি চেলেঞ্জ মই পূৰা কৰি দিম। তো নমস্কাৰ, মই স্বপন ৰয় আপোনাৰ লগত লৈ আহিছোঁ এটা নতুন খেল। আৰু এই খেলটোৰ ৰুলছ আপুনি মোৰ ভিডিঅ'খন শ্বেয়াৰ কৰিব লাগিব, লাইক কৰিব লাগিব আৰু কমেণ্ট কৰিব লাগিব। এটা গঠনমূলক কমেণ্ট কৰাৰ পিছত আপোনাৰ কমেণ্টত যদি 50টা ৰিয়েকশ্যন হয় আৰু মোৰ ভিডিঅ'খন যদি 50টা শ্বেয়াৰ হয়, যিদিনাখন মোৰ ভিডিঅ'খন 50টা শ্বেয়াৰ হ'ব আৰু আপোনাৰ কমেণ্টত 50টা ৰিয়েক্ট হ'ব, মই উইকলি চেলেঞ্জ একেবাৰে পূৰা কৰি দিম প্ৰথমজনক। আৰু যিকেইজনক মই ফুলৰ মৰম দিম সেইকেইজনক মই ছিক্ৰেট ৰাখিলোঁ, আপোনালোকক নক'লোঁ। আপোনালোকক মই খালি প্ৰথম ফাৰ্ষ্ট প্ৰাইজ যিজনে 100টা ফুল মোৰ পৰা পাব, বাকী 2, 3, 4, 5 ইহঁতেও অলপ অলপকৈ পাব। সেইটো ছিক্ৰেট কিমান পাব, হয়তো 70টা পাব পাৰে, 50টাও পাব পাৰে। এনেকৈ মই আপোনালোকক উইকলি চেলেঞ্জ, ষ্টাৰ চেলেঞ্জ এইটো পূৰা কৰাত সহায় কৰিম। তো আপোনালোকে কি কৰিব লাগিব, অলপ সময় অলপ ধৈৰ্য ধৰি মোৰ কথাবিলাক শুনি আপুনি গঠনমূলক এটা কমেণ্ট কৰি মোৰ ভিডিঅ'খন লাইক আৰু শ্বেয়াৰ কৰিব লাগিব। আপুনি যিমান শ্বেয়াৰ কৰিব, আপোনাৰ দ্বাৰা যিমান শ্বেয়াৰ হ'ব, সিমানেই কিন্তু আপোনাৰ কমেণ্টত ৰিয়েকশ্যন হ'ব। আৰু এই প্ৰাইজটো মই যিদিনা দেখা পাম যে কাৰোবাৰ কমেণ্টত 50টা ৰিয়েক্ট আৰু মোৰ ভিডিঅ'খন 50টা শ্বেয়াৰ হৈছে, সেইদিনাই মই আপোনালোকক ফুলৰ মৰম দি দিম। ধন্যবাদ।